Hey guys, good morning. মই ভাস্কৰ আছো and this is our day number 32 and আশা কৰিছো আজিলৈকে পঢ়া সকলো কথা তোমালোকে সুন্দৰকৈ বুজি পাইছা। লাষ্ট ক্লাছত বিশেষকৈ আমি যি চাৰিটা কোৱেশ্চন নম্বৰ অনুশীলনী 9.1 ৰ কোৱেশ্চন নম্বৰ 5 6 7 8 পঢ়িছিলো। আই হোপ সুন্দৰকৈ বুজি পাইছা। যদি কিবা অসুবিধা আছে তোমালোকে কি কৰিবা কমেন্ট বক্সত লিখিব পাৰিবা। অলৰেডি WhatsApp গ্ৰুপটোৰ কথা জানিছাই। যিসকলে আজি নতুনকৈ ভিডিঅটো চাইছা বা চেনেলটোলৈ আহিছা কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে কি কৰিব পাৰা মই ভিডিও আপডেট দিলে তোমালোকে পাই যাবা। ঠিক আছে আৰু বন্ধুসকলৰ মাজত তোমালোকে শেয়াৰ কৰা যাতে কি কৰিব পাৰে বন্ধুসকলেও পঢ়িব পাৰে। ওকে গাইস ঠিক আছে বিকজ মই তোমাৰ কাৰণে বহুত ব্যস্ততাৰ মাজত তোমালোকৰ কাৰণে সময় উলিয়াই আহিছো কি কৰিবা গতিকে বন্ধুসকলৰ মাজত শেয়াৰ কৰা যাতে সকলোৱে কথাবোৰ পায়। ওকে গাইস ঠিক আছে সো বেছি কথা নাপাতো আমি আৰু কোৱেশ্চন নম্বৰ 9 ৰ পৰা ষ্টাৰ্ট কৰো। ঠিক আছে ওকে সো কোৱেশ্চনটো পঢ়ি লওঁ দেন মই বৰ্ডত সম্পূৰ্ণ ডেসক্ৰিপচন দি বুজাই দিম। ওকে কোৱেশ্চন নম্বৰ 9 টো পঢ়া। এটা স্তম্ভৰ পাদবিন্দুৰ পৰা এটা অট্টালিকাৰ শীৰ্ষৰ উত্থন কোণ 30 ডিগ্ৰী আৰু অট্টালিকাটোৰ পাদবিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উত্থন কোণ 60 ডিগ্ৰী। স্তম্ভটো 50 মিটাৰ ওখ হলে অট্টালিকাটোৰ উচ্চতা নিৰ্ণয় কৰা। আমাক কৈছে যে কি ডেসক্ৰিপচন দি পিনি মই বৰ্ডৰ ডায়াগ্ৰাম সহ বুজাও তোমালোকক। কি কৈছে আমাক এনেকুৱা এটা অট্টালিকা এটা আছে এনেকুৱা এটা স্তম্ভ এটা আছে। ধৰি ললো অট্টালিকাটো AB আৰু স্তম্ভটো CD। ঠিক আছে নে? এতিয়া আমাক কৈছে যে যেটো স্তম্ভ অট্টালিকাটোৰ পাদবিন্দুটো অট্টালিকাটোৰ পাদবিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষ উত্থন কোণ কিমান দিছে আমাক 60 ডিগ্ৰী বুলি কৈছে আৰু স্তম্ভটোৰ পাদবিন্দুৰ পৰা অট্টালিকাটোৰ শীৰ্ষ উত্থন কোণ দিছে আৰু হেতু আমাক কিমান কৈছে 30 ডিগ্ৰী ৰাইট হয়নে বাৰু 30 ডিগ্ৰী বুলি কৈছে যে স্তম্ভটোৰ পাদবিন্দুৰ পৰা অট্টালিকাটোৰ শীৰ্ষ উত্থন কোণটো 30 বুলি কৈছে। আৰু যেটো অট্টালিকাটোৰ পাদবিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষ উত্থন কোণ আমাক কিমান কৈছে 60 ডিগ্ৰী বুলি কৈছে। ঠিকে আছে আৰু যেটো স্তম্ভটোৰ উচ্চতা আমাক 50 মিটাৰ বুলি দি দিছে। স্তম্ভটোৰ উচ্চতা আমাক 50 মিটাৰ বুলি দি দিছে। আমাক কৈছে AB উলিওৱা মানে যেটো অট্টালিকাটোৰ উচ্চতা উলিওৱা। ঠিক আছে ধুনিয়া ওকে আমি লিখি লওঁ কথাবোৰ। কোৱেশ্চন নম্বৰ 9 যে ধৰা হল কি ধৰা হল AB উলিয়াব লাগিব। কি AB যে অট্টালিকাটোৰ উচ্চতা নাজানো আমি ইয়াক আমি কি কৰিব লাগিব উলিয়াব লাগিব। কোনোবা ইচ্ছা কৰিলে ইয়াক AB x বুলিও ধৰি লব পাৰা। আমি লিখো AB বুলিয়ে থাকো কোনো প্ৰবলেম নাই। CD হৈ গল কি স্তম্ভটোৰ উচ্চতা স্তম্ভটোৰ উচ্চতা কিমান দিয়া আছে আমাক 50 মিটাৰ বুলি। স্তম্ভটোৰ উচ্চতা অলৰেডি আমাক 50 মিটাৰ বুলি দিয়া আছে। ঠিক আছে গতিকে চিত্ৰৰ পৰা কি লিখিব পাৰো এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ব্যৱহাৰ কৰিব পাৰো। চিত্ৰৰ পৰা ত্ৰিভুজ ACD এইটো জানো আমি এডাল উলিয়াই লওঁ। এডাল হৈ গল আমাৰ B আৰু এডাল হৈ গল আমাৰ P। আমি এই ত্ৰিভুজটো লওঁ ACD ত্ৰিভুজটো এই ত্ৰিভুজটো আমি যদি 60 ডিগ্ৰী কোণটো ব্যৱহাৰ কৰো P আৰু B ব্যৱহাৰ কৰো তাহলে কি ব্যৱহাৰ কৰিব tan θ ব্যৱহাৰ কৰিব লাগিব। tan θ কি আছিল P/B আছিল। গতিকে ACD ত্ৰিভুজটো যদি মই tan θ ব্যৱহাৰ কৰো θৰ জায়গাত কি আছে 60 আছে tan θ কি হ'ব P/B হ'ব। P মানে কি লম্ব CD হৈ গল আৰু B মানে কি AC হৈ গল ভূমি। গতিকে tan 60 কি হ'ব √3 হ'ব হেতু আমি জানো। CD আমাৰ কিমান আছে 50 বুলি দিয়া আছে। CD আমাৰ 50 বুলি দিয়া আছে। ইয়াৰ পৰা AC কি হ'ব তেতিয়া হলে 50/√3 আৰু এটো আমি 1 বুলি ধৰি থলো। কি আমি AC ৰ মানটো পাই গলো 50/√3। ধুনিয়া বুজি পাইছা? কিবা অসুবিধা আছে যদি কি কৰিবা আকৌ কৈছে কমেন্ট বক্সত লিখিবা। ওকে ধুনিয়া অসম। নাও কি কৰো আমি ABC ত্ৰিভুজটো ব্যৱহাৰ কৰো। ABC ত্ৰিভুজত এইটো কোণ 30 দিয়া আছে গতিকে এইটো কোণৰ বাবে এডাল হৈ গল আমাৰ P এডাল হৈ গল আমাৰ B হয়নে বাৰু।
একেদৰে বা আকৌ লিখিব পাৰা তোমালোকে একেদৰে বা আকৌ লিখিব পাৰা ত্ৰিভুজ ABC কি কৰিব পাৰো tan 30 ব্যৱহাৰ কৰো tan 30 কিমান হ'ব একে p by b এ হ'ব টাৰ্মস পাৰ্মানেন্টলি ব্ল্যাক কিন্তু এই 30 ডিগ্ৰী কোণটোৰ কাৰণে p হৈ গ'ল এডাল b হৈ গ'ল এডাল গতিকে কি হ'ব ab by ac হয়নে বাৰু ওকে সো মই ওপৰত অলপ ক্লিন কৰি লৈছো দেন তা ওপৰত লিখো ঠিক আছে নে ধুনিয়া ওকে গাইস awesome এটা কি কৰিছো tan 30 ভ্যালুটো পুট কৰিছো tan 30 ভ্যালুটো 1 by √3 ইকুৱেল ab ভ্যালুটো নাজানো ab টো আমাক উলিয়াবলৈ কৈছিলে গতিকে ab উলিয়াম ac ভ্যালুটো 50 √3 হয় নে 50 by √3 হয় নে বাৰু ধুনিয়া এটা কি 1 ব্যৱহাৰ কৰিছো মানে বাৰু সমীকৰণ 1 ব্যৱহাৰ কৰি এতিয়া কি হ'ব এই √3 টো ওপৰলৈ পূৰণ হৈ যাব 1 by √3 into ab √3 by 50 হৈ যাব এই √3 টো ওপৰলৈ পূৰণ হৈ গুছি যাব মানে কি হ'ব √3 এ ab এ পূৰণ কৰিলো ab into √3 এ পূৰণ কৰি দিলা 3 হৈ গ'ল আচ্ছা ইনটু চেঞ্জ কৰি লও মেবি তোমালকে দেখা নাই লেট মি চেক দেখিছানে বাৰু আচ্ছা আই হোপ তোমালকে মেনেজ কৰিব পাৰিছা অলৰেডি মই মুখেৰেও কৈ আছো সো মেনেজ কৰা ঠিক আছে সো এইটো হৈ গ'ল আমাৰ ab into √3 এ পূৰণ কৰিলো 3 হৈ গ'ল well 50 into 1 50 হৈ গ'ল বৰ্গ পূৰণ কৰিলো গতিকে ইয়াৰ পৰা ab ইকুৱেল কিমান হ'ব 50 by 3 হ'ব এটা 3 এ যদি 50 হৰণ কৰিলো কিমান হ'ব 3 এ যদি 50 হৰণ কৰিলো 16 পইণ্ট সামথিং হ'ব 16 পইণ্ট কিমান হ'ব 67 হ'ব নেকি আচ্ছা আমি কৰি চাম 50 by 3 16 যা 48 2 হৈ গ'ল দশমিক দিলা শূন্য গতিকে 18 হৈ গ'ল আকৌ 2 গতিকে 6 কে কৈ লিখো দেখো 16.67 মিটাৰ ধুনিয়া গতিকে যেটো অট্টালিকাটোৰ উচ্চতা কিমান হ'ব 16.67 মিটাৰ এটা লিখি দিয়া এটা অট্টালিকাটোৰ উচ্চতা 16.67 মিটাৰ সুন্দৰ বুজি পাইছা সকলোৱে অসম নেক্সট কোৱেশ্চনটো পঢ়ো তাৰ আগতে বৰ্ডখন ক্লিন কৰি ল'বলৈ দিয়া মোক পঢ়ি ভাল লাগিছে নে বাৰু তোমালোকৰ যদি পঢ়ি ভাল লাগিছে কি কৰিবা কমেন্ট বক্সত লিখি পিনি কবা মোক যে পঢ়ি ভাল লাগিছে মই জানিব পাৰিলে ভাল লাগে মোৰ যে তোমালোকে বুজি পাইছা বুজি নাই পোৱা কথাটো মোক জনালে মোৰ পঢ়াই ভাল লাগে এতিয়া তোমালোকে মোক বহুতে জনোৱাই নাই সো কি কৰিবা কমেন্ট বক্সত কোৱা মোক কি কথা আছে মই এটো কবলৈ কি লাষ্ট কৰিবলৈ কিবা কথা আছে নেকি বাৰু বুজি পাইছো বুজি নাই পোৱা যদি বুজি পাইছো বুলি কোৱা যদি বোলে পঢ়ি ভাল লগা নাই বুলি কোৱা কি কথা আছে হয় নে নহয় একো প্ৰবলেম নাই কিন্তু কাৰণটো কবা যে কি কাৰণে পঢ়ি ভাল লগা নাই তেতিয়া তোমালোকক গম পালে যদি মই বুজি পাওঁ যে তোমালোকে এটো কাৰণে পঢ়ি ভাল নাই নহয় তেতিয়া মই কি কৰিব পাৰিম এটো বস্তু ইমপ্ৰুভ কৰিব পাৰিম আচ্ছা এটো বস্তু ভাল লাগিছে না বাৰু মোটিভেশনৰ কাৰণে কি দিয়া আছে ডোন্ট গিভ আপ অলৰেডি ৰাতিপুৱা মই জগালি কৈছিলো এটো কি আছিল ডোন্ট স্টাডি হাৰ্ড স্টাডি স্মাৰ্ট আমি বৰ বেছি কষ্ট কৰি মেলি পঢ়িব নালাগে স্মাৰ্টলি পঢ়িব লাগে স্মাৰ্টলি কেনেকে পঢ়িব পাৰিম হেবুৰে আইডিয়া মই তোমালোকৰ মাজত কি কৰিব বিচাৰিছো একচুয়ালি শেয়াৰ কৰিব বিচাৰিছো গতিকে মোৰ লগত ফ্ৰেন্ডলি তোমালোকে কি কৰা শেয়াৰ কৰা কথাবোৰ দেন মই তোমালোকক জানিব পাৰিম yes guys okay so next question number 10 এটা 80 মিটাৰ বহল ৰাস্তাৰ দুয়োফালে সমান উচ্চতাৰ দুটা খুঁটি ইটোৱে হিটোৱে সন্মুখৱৰ্তী হৈ থিয় দি আছে ৰাস্তাত খুঁটি দুটাৰ মাজৰ বিন্দু এটাৰ পৰা খুঁটি দুটাৰ শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 60 আৰু 30 খুঁটি দুটাৰ উচ্চতা আৰু খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব নিৰ্ণয় কৰা কি বুলি কলে কোৱেশ্চনটো ভালদৰে পঢ়া মই বৰ্ডত তোমালোকক ডেসক্ৰিপচন দি বুজাই দিছো কি বুলি কৈছে এনেকুৱা এটা ৰাস্তা আছে ৰাস্তাটো 80 মিটাৰ বহল ৰাস্তাটো বহল কিমান মিটাৰ 80 মিটাৰ বহল ৰাস্তা এটা আছে আৰু এই ৰাস্তাটো এটা ফালে খুঁটি এটা আছে হিটো ফালেও খুঁটি এটা আছে আৰু সেই খুঁটিটা সমান উচ্চতা দুইটা খুঁটি সমান এটো AB খুঁটি বুলি ললো এটো CD খুঁটি বুলি ললো তেলে দুইটা খুঁটি সমান AB খুঁটিটোৰ উচ্চতা যিমান CD খুঁটিটোৰ উচ্চতা কিমান সমান হিচাপে আমি ড্ৰ কৰি লৈছো ঠিক আছে এতিয়া এই ৰাস্তাটোৰ মাজতে কোবা বিন্দু এটা আছে আমি ধৰি ললো বিন্দুটো ইয়াতে আছে ইয়াতে P নামৰ বিন্দু এটা আছে ধৰি ললো ইয়াতে আমাৰ P নামৰ বিন্দু এটা আছে এতিয়া এই P বিন্দুটোৱে কি কৰিছে যেটো বাওঁফালে আছে AB খুঁটিৰ হয়তো এটা কোণ কৰি আছে আৰু সোঁফালে থকা CD খুঁটিটোৰ হয়তো এটা কোণ কৰি আছে ওয়েল এটো ধুনিয়াকৈ ৰাখিবা যাতে সমান হয় ঠিক আছে
তো কি কৰি আছে কোণ কৰি আছে এই AB খুঁটিটোৰ সৈতে কৰা কোণটো কিমান হ'ব বেছি থিয় হৈ আছে গতিকে এই কোণটো 60 এ হ'ব লাগিব আৰু হিটো 30 কৈছে বুলি কৈছে গতিকে এই কোণটো কিমান হৈ গ'ল 30 হ'ব লাগিব হয়নে বাৰু ঠিক আছে ধুনিয়া এতিয়া কৈছে আমাক যে এই AB খুঁটিটোৰ পৰা P বিন্দুটো কিমান দূৰত্বত আছে আৰু CD খুঁটিটোৰ পৰা P বিন্দুটো কিমান দূৰত্বত আছে আমি উলিয়াব লাগে আৰু কৈছে খুঁটি দুটাৰ উচ্চতা কিমান একেবাৰে সহজ বস্তু আমি ধৰি লওঁ যে AB খুঁটিটোৰ পৰা P বিন্দুটো x দূৰত্বত আছে আৰু CD খুঁটিটোৰ পৰা P বিন্দুটো তেতিয়ালে কিমান মিটাৰ টোটেল কিমান মিটাৰ 80 মিটাৰ এই ডখৰ পৰা এডখৰ যদি x হয় তেলে এই ডখৰ পৰা এডখৰ কিমান হ'ব 80 - x হ'বনে বাৰু হ'বনে গাইস ধুনিয়া ঠিক আছে বুজিছা সুন্দৰ ভাল লাগিছে ওকে নেক্সট তেতিয়ালে কি কৰোঁ আমি কামটো ষ্টাৰ্ট কৰোঁ গতিকে ধৰা হ'ল লিখি লওঁ ধৰা হ'ল কি AB ইকুৱেল CD হয়নে বাৰু AB ইকুৱেল CD হয়নে কি হয় খুঁটি দুটাৰ উচ্চতা সমান দিয়া আছে এখানে দুইটা একেলগে লিখিলো খুঁটি দুটাৰ উচ্চতা মই মুখেৰে কৈ গৈছো গতিকে বুজি পাবা ঠিক আছে খুঁটি দুটাৰ উচ্চতা অসম AC কি খুঁটি দুটাৰ মাজৰ দূৰত্ব AC কি খুঁটি দুটাৰ মাজৰ দূৰত্ব বা ৰাস্তাটোৰ প্ৰস্থ হয়নে বাৰু যেটো ৰাস্তা আসলে ৰাস্তাটোৰ প্ৰস্থ হয়নে নহয় গতিকে হেতু লিখিব পাৰা যে AC হৈ গ'ল ৰাস্তাটোৰ প্ৰস্থ বা খুঁটি দুটাৰ মাজৰ দূৰত্ব কিমান দিয়া আছে আমাৰ 80 মিটাৰ দিয়া আছে এতিয়া P বিন্দুটো ক'ত আছে ৰাস্তাটোত আছে ধৰি লওঁ যে P বিন্দুটো ধৰা হ'ল AP টো কি বস্তু যে AB খুঁটিটোৰ পৰা P বিন্দুটোৰ দূৰত্ব CP টো কি হ'ব CD খুঁটিটোৰ পৰা P বিন্দুটোৰ দূৰত্ব আচ্ছা ইমানখিনি কথা নিলিখিলেও কোনো প্ৰবলেম নাই বাট আমি লিখি লম AP কি বস্তু যে AB খুঁটিটোৰ পৰা P বিন্দুৰ দূৰত্ব হয়নে বাৰু এটা আমি কি বুলি ধৰি লৈছো x বুলি ধৰি লৈছো গতিকে x বুলি লিখি দিম এটা আমি কি বুলি ধৰি লৈছো x বুলি ধৰি লৈছো ধুনিয়াকৈ দেখিছা না বাৰু চাবলৈ দিয়া মোক ধুনিয়াকৈ দেখিছা অসম সো কি বুলি ধৰি ললো বেকা হৈছে কোনো প্ৰবলেম নাই তোমালোকে সিধা কোনকে লিখিবা সো কি হৈ গ'ল যেটো AP ডিসটেন্স টো কি বুলি ললো AB খুঁটিটোৰ পৰা P বিন্দুটোৰ দূৰত্ব তেনে ধৰণে আমি CP টো কি হ'ব CD খুঁটিটোৰ পৰা P বিন্দুৰ দূৰত্ব লিখা হেতু কথা নিজে যে AP টো হৈ গ'ল AB খুঁটিটোৰ পৰা P বিন্দুৰ দূৰত্ব CD টো হৈ গ'ল CP টো হৈ গ'ল CD খুঁটিটোৰ পৰা P বিন্দুটোৰ দূৰত্ব এটো আমি কিমান বুলি ললো 80 - x সৰি গাইস 80 - x ধুনিয়া 80 - x মিটাৰ হৈ গ'ল এটো x মিটাৰ এটো 80 - x well doing to আমাক ডিস্টার্ব দিয়ে ইয়াক নিলিখো বহুত ডার্ক কে লাগি যায় বৰ্তমান একো প্ৰবলেম নাই ঠিক আছে হ'ব দেখা যাব সো আমি এটা কি কৰো এতিয়া আমি কি কৰো এই ত্ৰিভুজটো ব্যৱহাৰ কৰো ABP ত্ৰিভুজটো ব্যৱহাৰ কৰো ঠিক আছে এতিয়া ত্ৰিভুজ ABP কি দিয়া আছে এটো 60 দিয়া আছে এটো হৈ গল আমাৰ P এটো হৈ গল আমাৰ B হয়নে বাৰু এডাল হৈ গল আমাৰ লম্ব এডাল হৈ গল ভূমি হয়নে গতিকে আমি কি কৰো tan 60 কি হ'ব টাৰ্নস পার্মানেন্টলি ব্লেক মানে লম্ব বাই ভূমি হয়নে বাৰু AB বাই AP হ'বনে tan 60 √3 কি হৈ যাব AB টো আমি নাজানো by AP টো আমি নাজানো সৰি AP টো x বুলি ধৰি লৈছো গতিকে AB কি হ'ব ইয়াৰ পৰা বৰ্গপন কৰিলে √3x ধুনিয়া আমি AB টো পাই গলো আচ্ছা AB যেটো উচ্চতা হ'ব CD একেটা হ'ব আমি লিখিব পাৰো CD √3x বুলি ব্যৱহাৰ কৰিব পাৰো বিকজ আমি অলৰেডি ওপৰত AB CD দিয়াই আছে আমি লিখিও আইছো ঠিক আছে অসম নেক্সট আমি কি কৰো এটো ত্ৰিভুজ ব্যৱহাৰ কৰো কি হ'ব CDP ত্ৰিভুজটো একেদৰে ত্ৰিভুজ CDP কি কৰো tan 30 ব্যৱহাৰ কৰো tan 30 ব্যৱহাৰ কৰিলে কি হ'ব tan 30 কি হ'ব এডাল হৈ গল আমাৰ P এডাল হৈ গল আমাৰ B গতিকে কি হ'ব CD by CP well মই বৰ্ডখন অকমান ওপৰ ক্লিন কৰি লওঁ তেনে কামখিনি ওপৰলে কৰো
অসম এটা কি কৰ tan 30 কি হৈ যাব 1/√3 ইনটু CD CD টো আমি কি লিখিব পাৰো AB আৰু CD সমান হয়নে বাৰু AB আৰু CD সমান হয়নে গতিকে মই AB জায়গাত কি লিখিব পাৰো √3x বুলি AB √3x তেতিয়ালে CD √3x হ'বনে গতিকে কি লিখিলো √3x CD √3x লিখিলো আৰু CP টো কি হ'ব 80 - x 80 - x হয়নে বাৰু ওকে এটা বৰ্গক্ৰম 80 - 80 - x 1 লগত পূৰণ কৰিলে 80 - x ইনটু √3 আৰু √3 পূৰণ কৰিলে 23 x হৈ গ'ল √3 3 হৈ গ'ল হয়নে বাৰু সো 80 কি হৈ যাব 23x x to ইটো সাইডে কি হ'ল প্লাস x হৈ গ'ল therefore 4x = 80 হৈ গ'ল 4x = 80 ইয়াৰ পৰা x = কিমান হ'ব 20 হ'ব x = কিমান হ'ব 20 হৈ গ'ল এতিয়া হলে আমি কি কৰিব পাৰো আমি AP = x আসলে নে গতিকে AP মানে কি আছে AB কোটাটোৰ পৰা P বিন্দুৰ দূৰত্ব CP উলিয়াব পাৰিম 80 - x x ৰ ভ্যালুটো গম পালোই গতিকে CP কি আছে CD কোটাটোৰ পৰা P বিন্দুৰ দূৰত্ব এটাকে কি লিখিব পাৰা AP = x আসলে গতিকে কি হ'ব AP = 20 মিটাৰ আৰু CP কি আছে 80 - x মানে 80 - x মানে 20 গতিকে কিমান হ'ব 60 মিটাৰ হৈ গ'ল এতিয়া আমি AB আৰু খুঁটিটাৰ উচ্চতা উলিয়াব কৈছে আৰু AB আৰু CD ইকুৱেল হয়নে বাৰু AB আৰু CD ইকুৱেল হয়নে কিমান আছে AB √3x আসলে নে √3 * x আসলে x মানে কিমান 20 গতিকে কিমান হৈ গ'ল 20 √3 মিটাৰ সুন্দৰ বুজি পাইছা কিবা যদি প্ৰবলেম হৈছে কমেন্ট বক্সত লিখা কোৱা অসম গাইস ধুনিয়া ওকে let me clean the board okay now question number 11 well বস্তুটা চাবলৈ দিয়া মোক ভিডিওটো ভালকে চলি আছে না ধুনিয়াকে চলি আছে okay guys so next question টো পঢ়া next question টো কি দিছে আমাক well অলপ lengthy question দিছে বাট আমি পঢ়িলওঁ দেন মই বৰ্ডত ধুনিয়াকে বুজাম কোনো অসুবিধা নাই কি কৈছে এটা খালৰ এটা পাৰত এটা টেলিভিছন স্তম্ভ উলম্বভাৱে থিয় হৈ আছে স্তম্ভৰ পুনে পুনে বিপৰীত দিশে আনটো পাৰত এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উত্থানকোণ 60 আৰু স্তম্ভৰ পাদ বিন্দুৰ লগত এই বিন্দুটো সংযোগী ৰেখাত থকা সেই বিন্দুৰ পৰা 20 মিটাৰ আঁতৰত থকা আন এটা বিন্দুৰ স্তম্ভৰ শীৰ্ষ উত্থানকোণ 30 তেতিয়ালে আমাক উলিয়াব কৈছে যে স্তম্ভটোৰ উচ্চতা কিমান আৰু খালটোৰ প্ৰস্থ নিৰ্ণয় কৰা ওয়েল সহজ বস্তু কিন্তু কি মোক বুজাবলৈ দিয়ে সো এনেকুৱা এটা পুখুৰী এটা খাল এটা আছে খালটোৰ এটা সাইডে কি আছে এনেকুৱা এটা স্তম্ভ আছে খালটোৰ খাল মানে কি পুখুৰীটো ইটো মূৰে স্তম্ভটো আছে এটো সাইডে বিন্দুটো আছে সো এটো সাইডে হেতু বিন্দু এই বিন্দুটোৰ পৰা ইয়াৰ উত্থানকোণ কিমান হৈ আছে বুলি কৈছে 60 হৈ আছে বুলি কৈছে কিমান হৈ আছে 60 হৈ আছে বুলি কৈছে একে সাইডে ইয়াৰ পৰা 20 মিটাৰ আঁতৰত বেলেগ এটা বিন্দু আছে আৰু ইয়াৰ হেতে কিমান ডিগ্ৰী কোণ কৰি আছে 30 ডিগ্ৰী কোণ কৰি আছে বুলি কৈছে কিমান মিটাৰ আঁতৰত ইয়াৰ পৰা ইয়ালে দূৰত্বটো কিমান 20 মিটাৰ এই বিন্দুটোৰ পৰা এই বিন্দুলৈ দূৰত্ব কিমান 20 মিটাৰ ধৰি ললো AB হৈ গ'ল স্তম্ভটোৰ উচ্চতা C আসলে প্ৰথম বিন্দুটো আৰু D হৈ গ'ল সেকেন্ড বিন্দুটো হয়নে বাৰু গতিকে C পৰা D লে দূৰত্বটো 20 মিটাৰ এতিয়া আমাক উলিয়াব কৈছে এই খালটো মানে AC উলিয়াব কৈছে খালটোৰ প্ৰস্থ কিমান আৰু যেটো স্তম্ভ আছে স্তম্ভটোৰ উচ্চতা কিমান দুইটাই আমাক উলিয়াবলৈ কৈছে ধুনিয়া গতিকে আমি লিখি লওঁ কি প্ৰথমে দিয়া আছে ওয়েল চিত্ৰটো আমাক দিয়া আছে হয়নে বাৰু ওকে গতিকে আমি লিখি লওঁ কোৱেশ্চন নম্বৰ 11 ৰাইট yes 11 ওয়েল ধৰা হল কি AB কি বস্তু AB স্তম্ভটোৰ উচ্চতা AB হৈ গ'ল স্তম্ভটোৰ উচ্চতা AC হৈ গ'ল খালটোৰ প্ৰস্থ আচ্ছা বৰ্ডত যদি ভালকে কোনোবাই দেখা নাই ওয়েল মই মুখেৰে কৈ আছে গতিকে কি AC হৈ গ'ল কি খালটোৰ প্ৰস্থ ওয়েল আমি বেছি আৰু কথা লিখি নাও কাৰণ চিটটো আমাৰ অলৰেডি আমাৰ কোৱেশ্চনটো দিয়া আছে গতিকে আমি বেছি কথা লিখি নাও দিয়া CD আমাক দিয়া আছে
CD দিয়া আছে 20 মিটাৰ হয়নে বাৰু CD দিয়া আছে 20 মিটাৰ আমি কি কৰো এটা প্ৰথম ত্ৰিভুজটো ব্যৱহাৰ কৰো ABC ত্ৰিভুজটো ব্যৱহাৰ কৰো ABC ত্ৰিভুজত এটো হৈ গল আমাৰ B এটো হৈ গল আমাৰ P গতিকে B আৰু P ৰিলেচন উলিয়া বিকজ আমাৰ তলৰ ভূমিটো আৰু লম্বডালৰ লগতে সম্পৰ্ক আছে গতিকে আমি tan থিটা ব্যৱহাৰ কৰো tan 60 হ'ব নে এটো কোনৰ কাৰণে ABC ত্ৰিভুজত এতিয়া ত্ৰিভুজ ABC কি কৰো tan 60 উলিয়াও tan 60 কিমান হ'ব টাইমছ পাৰ্মানেন্টলি ব্লেক মানে AB বাই AC হ'ব হয়নে বাৰু AB বাই AC হ'ব ইয়াৰ পৰা tan 60 ভ্যালুটো হৈ গল √3 গতিকে AB বাই AC AC ইয়াৰ পৰা AB ইকুৱেল কিমান হ'ব √3 AC √3 AC সুন্দৰ √3 AC পূৰণ হৈ গুছি গল গতিকে AB ইকুৱেল কিমান হৈ গল √3 AC এটো ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰি থব পাৰা ব্যৱহাৰ কৰি ইন ফিউচাৰ একে ধৰণে আমি কি কৰো ABD ত্ৰিভুজটো লওঁ ABD ত্ৰিভুজটো ABD ত্ৰিভুজত একে দৰে ত্ৰিভুজ ABD একে tan 30 ব্যৱহাৰ কৰো tan 30 is equal to কি হ'ব tan 30 equals to AB by AD মানে বাৰু AB by কি হ'ব AD হ'ব কাৰণ এই গুটেই ত্ৰিভুজটো ABD এই গুটেই ত্ৰিভুজটো ভূমি হৈ গল AD আৰু লম্ব হৈ গল AB গতিকে লম্ব বাই ভূমি হয়নে বাৰু আচ্ছা মই tan 30 বুলি ইয়ালে পাইছো tan 30 হলো 1 by √3 is equal to AB AB হৈ গল কিমান AB ব্যৱহাৰ কৰি দিব পাৰো AB হৈ গল √3 AC আমি ব্যৱহাৰ কৰি দিব √3 AC by AD এইটো তেনেকৈ ৰাখো বৰ্তমান তাৰপিছত কি কৰো বৰ্গ পূৰণ কৰো চোৱা AD এ 1 এ পূৰণ কৰিলা AD হৈ গল ওয়েল ইনটু আকৌ ডিস্টার্ব দিছে AD এ 1 এ পূৰণ কৰিলা AD হৈ গল √3 এ √3 AC পূৰণ কৰিলা 3 AC হৈ গল 3 AC হৈ গল হয়নে বাৰু সো এটা AD আমাক দিয়া AD কি লিখিব পাৰা তুমি AD CD plus AC বুলি লিখিব পাৰা নে CD plus AC বুলি লিখিব পাৰা CD plus AC বুলি লিখিব পাৰা এফালে আছে 3 AC সুন্দৰ ঠিকে আছে ওকে ওপৰৰ পাৰ্টটো মই মচি দিছো ওয়েল এটো আমাক নালাগে এটো ক্লিন কৰি লওঁ এটো ক্লিন কৰি এটা আমাক CD 20 মিটাৰ দিয়া আছে CD আমাক 20 মিটাৰ দিয়া আছে গতিকে CD 20 বুলি লিখিম 20 আৰু AC টো মই হিটো সাইডে লৈ যাম কি হৈ গল 3AC - AC হৈ গল গতিকে ইয়াৰ পৰা 3AC - AC মানে 2AC 2AC টো মই বাওফালে লিখিলো আৰু 20 ইটো সাইডে লিখিছো ইয়াৰ পৰা AC কি হ'ব 2 টো পূৰণ হৈছে ইফালে গুছি গলে হৰণ হৈ যাব গতিকে AC ইকুৱেল কি হৈ যাব 20/2 ইকুৱেলস 10 মিটাৰ গতিকে এই যেটো খাল আছিল খালটোৰ প্ৰস্থ কিমান হ'ব 10 মিটাৰ সুন্দৰ এটাকে খালটোৰ প্ৰস্থ 10 মিটাৰ আৰু কি বুলি কৈছে আমাক AB উলিয়াব কৈছে নহয় হয়নে নহয় আৰু AB কিমান হ'ব AB মানে কি আছিল স্তম্ভটোৰ উচ্চতা AB কিমান AB আমি লিখিছিলো √3AC AB ইকুৱেল কিমান আছিল √3AC সো √3 * AC AC মানে কিমান AC আমি 10 পাইছো গতিকে কিমান হ'ব 10√3 মিটাৰ সুন্দৰ বুজি পালা অসম হয়নে বাৰু পঢ়ি ভাল লাগিছে নে গতিকে কি হৈ গল আমাৰ যেটো স্তম্ভটোৰ উচ্চতা হৈ গল আমাৰ কিমান 10√3 আৰু যেটো খালটোৰ প্ৰস্থ হৈ গল কিমান 10 মিটাৰ সুন্দৰ বৰ্ডটো ক্লিন কৰি দিও মই নেক্সট এন্ড লাষ্ট কোৱেশ্চন ফৰ টুডে আজিৰ কাৰণে নেক্সট আৰু লাষ্ট কোৱেশ্চন ওকে কি কৈছে আমাক এটা 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ পৰা এটা কেবল স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 60 ইয়াৰ পাদৰ পতন কোণ 45 স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা ওকে গাইস এটা অকমান তোমালোকে ট্ৰিকি পাব পাৰা বাট ভালদৰে মই কৈ যাম কথাটো মন দি শুনিবা দেন ইজি হৈ যাব কি কৈছে আমাক এটা 7 মিটাৰ ওখ অট্টালিকা এটাৰ পৰা এটা 7 মিটাৰ ওখ অট্টালিকা এটা আছে আৰু ইয়াতে কি আছে এটা স্তম্ভ এটা আছে টাৱাৰ কেবল টাৱাৰ মানে আমাৰ যেনেকে কেবল টিভি যিবোৰ চেনেল হয় টাৱাৰ হয় তেনেকুৱা টাৱাৰ কিছুমান আছে ওখ তেনেকুৱা কেবল চেনেলৰ টাৱাৰ এটা আছে এতিয়া যেটো অট্টালিকাটোৰ শীৰ্ষৰ পৰা ইয়াৰ উত্থন কোণ দিয়া আছে শীৰ্ষৰ পৰা ইয়াৰ উত্থন কোণ
গতিকে শীৰ্ষৰ পৰা উঠন কোণ উলিয়াবলৈ হ'লে মই ইয়াৰ সমান্তৰালকে ৰেখা এটা অংকন কৰিব লাগিব তেতিয়াই মই উঠন কোণটো দেখাব পাৰিম হয় নে নহয় গতিকে কি হৈ গ'ল এই উঠন কোণটো কিমান হৈ গ'ল শীৰ্ষৰ সৈতে উঠন কোণটো আমাক কিমান বুলি ক'লে 1 মিনিট পাহৰি গ'লো সৰি গাইস কিমান কৈছিলে আমাক শীৰ্ষৰ সৈতে উঠন কোণ 60 বুলি ক'লে শীৰ্ষৰ সৈতে উঠন কোণটো 60 বুলি ক'লে যেটো স্তম্ভ আসলে স্তম্ভটো শীৰ্ষৰ সৈতে উঠন কোণ 60 আৰু স্তম্ভটো যেটো পাদবিন্দু এতে পতন কোণ বুলি ক'লে উঠন কোণ মানে কি আসলে যেনেকৈ মই যে দেখাই লাষ্ট কোনবাটা ভিডিও তোমালোকক কৈছিলো হয় যোৱা কালি তাৰ আগৰ ভিডিওটো কৈছিলো কি কৈছিলে যে সন্মুখত যদি মই ৰেখাডাল টানিলো তাৰ পৰা তললৈ চালে পতন কোণ ওপৰলৈ চালে উঠন কোণ হয়নে গতিকে ইয়াৰ পৰা তললৈ চাইছে পতন কোণ এই পতন কোণটো তোমাক কিমান দিয়া আছে 45 বুলি দিয়া আছে ইতে এডাল যদি অংকন কৰা সোৱা এডালে সমান্তৰাল গতিকে এই কোণটো 45 হ'বনে বাৰু হ'ব ধুনিয়া কিয় একান্ত 45 ওকে সো আমি ধৰি ললো এটো হৈ গল AB এটো হৈ গল CD AB আৰু CD এটো আমি কি বুলি ধৰিলো কাষত চিত্ৰটো অংকন কৰিছে গতিকে আমি বেছি কথাও লিখি থাকো ইয়াত আমি AB কি বস্তু লিখিম CD কি বস্তু লিখিম বস হৈ যাব ইয়াত চোৱা AB আৰু CE সমান হ'ব AB আৰু CE সমান হ'ব হয়নে বাৰু কাৰণ এডাল সমান্তৰাল এডাল AB টো 7 মিটাৰ তেতিয়া হলে এডালো কিমান হ'ব 7 মিটাৰে হ'বনে বাৰু ধুনিয়া AC যেটো দূৰত্ব হ'ব BE দূৰত্ব একেটাই হ'বনে একেটাই ধুনিয়া সো কোৱেশ্চন নাম্বাৰ 12 ধৰা হল কি AB অট্টালিকাটোৰ উচ্চতা কিমান দিছে আমাক 7 মিটাৰ দিয়া আছে হয়নে বাৰু CD well boardত maybe দেখা নাই তোমালোকে লিংকটো অলপ প্ৰবলেম দি আছে আজি আকৌ CD আমাক কিমান দিছে CD কি আসলে স্তম্ভটোৰ উচ্চতা কেৱল স্তম্ভটোৰ উচ্চতা well sorry guys কেৱল স্তম্ভটোৰ উচ্চতা well আকৌ এটো একেটাই well টোটাল 4টা পেন আছে দেন এটাও কাম কৰা নাই ব্লুটো লিখিব লাগিব উপায় নাই কেৱল স্তম্ভটোৰ উচ্চতা CD হৈ গল আমাৰ কি কেৱল স্তম্ভটোৰ উচ্চতা ঠিকে আছে বিশেষ আৰু কথা লিখি নাথাকো বিশেষ আৰু কথা লিখি নাথাকো চিত্ৰৰ পৰা বুলি ডাইৰেক্ট লিখো চিত্ৰৰ পৰা ত্ৰিভুজ ABC ত্ৰিভুজটো কি লিখিব পাৰো a কোণটো 45 দিছে নে এটো হৈ গল আমাৰ P এটো হৈ গল আমাৰ B গতিকে কি tan 45 tan থিটা ব্যৱহাৰ কৰো tan 45 ইকুৱেল টু কি হ'ব AB বাই AC হ'ব হয়নে tan 45 1 গতিকে AB হৈ গল well AB আমাৰ 7 বুলি দিয়া আছে গতিকে AC হৈ গল এটো গতিকে AC * 1 AC গতিকে AC ইকুৱেল হৈ গল 7 মিটাৰ এটো আমি ব্যৱহাৰ কৰিম AC মানে হৈ গল 7 মিটাৰ আচ্ছা চোৱাচোন AC আৰু BE সমান হয়নে বাৰু AC আৰু BE সমান হয়নে ব্যৱহাৰ কৰিম এটো ওকে একেদৰে ত্ৰিভুজ BED ঠিক আছে যেটো BED ত্ৰিভুজটো 60 কোণটো দিয়া আছে এডাল হৈ গল আমাৰ লম্ব এডাল হৈ গল আমাৰ ভূমি tan 60 ব্যৱহাৰ কৰো tan 60 কিমান হ'ব tan 60 ইকুৱেল কিমান হ'ব BE বাই BE হয়নে বাৰু ওকে সো দেন tan 60 will to put কৰা √3 DE তো আমি নাজানো উলিয়াব লাগিব DE তো আমি উলিয়াব লাগিব দেন BE ক আমি কি লিখিব পাৰো AC বুলি লিখিব পাৰো BE কি লিখিব পাৰো AC বুলি লিখিব পাৰো 7 মিটাৰ বুলি লিখিব পাৰো নে ডাইৰেক্ট লিখিয়ে দিলো গতিকে DE ইকুৱেল ইয়াৰ পৰা কিমান হ'ব 7√3 মিটাৰ হৈ গল হয়নে বাৰু DE ইকুৱেল টু 7√3 অসম এতিয়া আমাক একচুয়ালি কি উলিয়াব কৈছে CD উলিয়াব কৈছে স্তম্ভটোৰ উচ্চতা এতেকে CD ইকুৱেল কি হ'ব CE প্লাস DE CE প্লাস DE CE আৰু AB সমান হয় নে AB যদি 7 মিটাৰ হয় CE 7 মিটাৰ গতিকে কি হ'ব 7 প্লাস DE উলিয়াব পালে 7√3 7
√3 গতিকে কেৱল 7 7 আছে 7 টো কমন ললা 1 প্লাস √3 মিটাৰ হয় 3 প্লাস 1 √3 প্লাস 1 মিটাৰ বুলি লিখা থাকিব পাৰে এটো এনেকেও লিখা থাকিব পাৰে 7 √3 প্লাস 1 মিটাৰ কথা একেটাই সুন্দৰ বুজি পালানে বাৰু ওকে অসম সো কিবা যদি প্ৰবলেম হৈছে তোমালোকে মোক কবা কমেন্ট বক্সত লিখিবা ঠিক আছে গাইস ওকে আজিলে ইমানে অহা কাইলে আমি কি কৰিম 13 14 15 16 কাইলে আমাৰ খতম হৈ যাব দেন আমি কি কৰিম ত্ৰিভুজ পঢ়িম ত্ৰিভুজৰ সদৃশতা যেটো চ্যাপ্টাৰ 6 আছে এটো ঠিক আছে গাইস ঠিক আছে বাই বাই